নমস্কাৰ। প্ৰথমতে সকলোলৈকে সদৌ অসম সোণোৱাল কছাৰী নাৰী সন্থাৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জনাইছোঁ। আজি সদৌ অসম সোণোৱাল কছাৰী নাৰী সন্থাৰ ধেমাজি জিলা সমিতিৰ বিশেষ প্ৰতিনিধিমূলক সভা অনুষ্ঠিত হৈ গ'ল আৰু প্ৰতিনিধি সভাৰ লগত সংগতি ৰাখি এখন মুকলি সভা অনুষ্ঠিত হ'ল। ইতিমধ্যে প্ৰায় সভা শেষ হৈছে আৰু কথা হ'ল যে কি 2000 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে সদৌ অসম সোণোৱাল কছাৰী নাৰী সন্থাই জন্মগ্ৰহণ কৰিছিল। অসমৰ তৃতীয় বৃহৎ জনজাতি জনগোষ্ঠী সোণোৱাল কছাৰীসকলৰ একমাত্ৰ নাৰী সংগঠনে হৈছে সদৌ অসম সোণোৱাল কছাৰী নাৰী সন্থা। সোণোৱাল কছাৰী নাৰী সন্থাই জন্মলগ্নৰে পৰা জাতিটোৰ বিভিন্ন সমস্যাৰ সৈতে মাত মাতি আহিছে। শৈক্ষিক, ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক সকলো দিশতে সোণোৱাল কছাৰী নাৰী সন্থাই ঐক্যবদ্ধ প্ৰচেষ্টাৰে অন্যান্য জাতীয় সংগঠনৰ সৈতে কাম কৰি আহিছে। অসমৰ বিশেষকৈ সোণোৱাল কছাৰীসকলৰ আধা অংশ দখল কৰি থকা এই সোণোৱাল কছাৰী মহিলাসকল সঁচা অৰ্থত যদি জাগ্ৰত নহয়, সঁচা অৰ্থত যদি সচেতন নহয়, তেতিয়াহ'লে আমি সোণোৱাল কছাৰী সমাজৰ উন্নয়ন কেতিয়াও আশা কৰিব নোৱাৰোঁ। গতিকে ইতিমধ্যে আমি যিহেতু কৈছোঁ যে শৈক্ষিকভাৱে, সামাজিকভাৱে, সাংস্কৃতিকভাৱে সমাজখনক আগবঢ়াই লৈ যোৱাৰ কাৰণে যি কৰ্মসূচী লৈ আহিছোঁ আৰু তাৰ ভিতৰতে বিশেষকৈ আজি আপোনালোকে জানে যে জনজাতি জনগোষ্ঠী বুলি ক'লে প্ৰথম পৰিচয় হৈছে সাজপাৰ, আৰু এই সাজপাৰৰ ক্ষেত্ৰত সোণোৱাল কছাৰী মহিলাসকলে কিন্তু আমি দাবী কৰিব পাৰোঁ যে যি সময়ত সোণোৱাল কছাৰী সমাজৰ সাজপাৰ পৰিধান কৰাটো লজ্জাজনক বুলি মানুহে ভাবিছিল, সেই পৰিস্থিতিৰ পৰা আজি সোণোৱাল সমাজখনক যে জাতীয় সাজপাৰেই যে আমাৰ পৰিচয় বহন কৰে, এই কথাটো মানিবলৈ আজি ৰাইজ বাধ্য হৈছে। আৰু ইয়াৰ আমি কৃতকাৰ্যতাৰ মূলতে হ'ল সদৌ অসম সোণোৱাল কছাৰী নাৰী সন্থাৰ প্ৰচেষ্টা, আপ্ৰাণ প্ৰচেষ্টা, আৰু আমি ইতিমধ্যে তাতে ছাকচেছ হৈছোঁ। আৰু দ্বিতীয় ক্ষেত্ৰত আমি কৈছোঁ যে সাংস্কৃতিকভাৱে গোটেই ব্যৱস্থাটোক আগবঢ়াই লৈ যাব হ'লে ঘৰৰ মহিলাগৰাকীৰ পৰাই আমি আৰম্ভ কৰিব লাগিব। যেতিয়া মহিলাগৰাকী সাংস্কৃতিকভাৱে, সামাজিকভাৱে, শৈক্ষিকভাৱে সচেতন হ'ব, তেতিয়াহে সমাজখন আচলতে সচেতন হ'ব। গতিকে আমি এই ক্ষেত্ৰত প্ৰতিগৰাকী মহিলাক আমি সচেতন হ'বৰ বাবে আহ্বান জনাইছোঁ আৰু সেই ধৰণে কাম কাজখিনি কৰি যাবলৈ আহ্বান জনাইছোঁ। আৰু লগতে এইটো এনেকুৱা হৈছে যে আজি আমি ৰাজনৈতিক দিশত যেতিয়া মহিলাসকল সবল নহ'ব, তেতিয়ালৈকে কেতিয়াও আমি সমাজখন আগুৱাই লৈ যাব নোৱাৰোঁ। কাৰণ আমি জানিছিলোঁ যে ৰাজনৈতিক ক্ষমতাৰ অবিহনে এখন সমাজ কেতিয়াও সুস্থ হ'ব নোৱাৰে, যাৰ কাৰণে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ডিমাণ্ড কৰা হৈছিল আৰু সংগ্ৰামৰ ফলশ্ৰুতিত স্বায়ত্তশাসন ব্যৱস্থা লাভ কৰা হ'ল। কিন্তু আজিৰ তাৰিখতো স্বায়ত্তশাসন ব্যৱস্থাটো যেনেধৰণে আমি শক্তিশালী কৰি গঢ়ি তুলিব লাগিছিল, সেইখিনি হৈ উঠা নাই। তাৰ কাৰণে আমাৰ সংগ্ৰাম অব্যাহত আছে আৰু আমাৰ বিভিন্ন ক্ষেত্ৰত আমি আজি এই কথাটো আমি মুকলিভাৱে আমি স্বীকাৰ কৰিছোঁ যে আমি স্পষ্টভাৱে আমাৰ সমগ্ৰ সোণোৱাল ৰাইজক আমি ক'ব বিচাৰিছোঁ যে এতিয়া আমাৰ সময় সমাগত। আমি নিজৰ কথাখিনি খোলাখুলিভাৱে নিজৰ মঞ্চত আমি আলোচনা কৰিব লাগিব। আমাক নেতা লাগে, আজিৰ তাৰিখত আমাৰ নেতাৰ অভাৱ। আমাৰ আজি MLA নাই, MP নাই বুলি আমি কৈ থাকোঁ, কিন্তু আমি কোনোবাইতো আমাক বনাই নিদিব। আমাৰ যিসকল আছে, MP আছে, এদিন আমাৰ চিফ মিনিষ্টাৰ আছিলে, আমি তেওঁক সুৰক্ষিত কৰিব নোৱাৰিলোঁ। আমাৰ সমাজৰ পৰা প্ৰতিবাদ গৈছিল তেতিয়া দুৰ্নীতি হৈছে বুলি। আকৌ আমাৰ MP নিৰ্বাচন যেতিয়া খেলিছিল, তেতিয়া আমাৰ সোণোৱাল সমাজৰ পৰাই প্ৰতিবাদ হৈছিল যে আমি তেওঁলোকক সমৰ্থন কৰা নাই। আকৌ আজিৰ তাৰিখত যেতিয়া সোণোৱাল কছাৰী সমাজৰ পৰা যেতিয়া এজনো MLA প্ৰতিনিধিত্ব কৰিবৰ কাৰণে সুযোগ নিদিলে, এতিয়াও আকৌ ডিমাণ্ড কৰা হৈছে যে যিহেতু আমাৰ সোণোৱালৰ এজনো প্ৰতিনিধি নিদিলে, গতিকে আমি তেওঁলোকক বিৰোধিতা কৰিছোঁ। স্ববিৰোধ কথাখিনি আমাৰ সমাজত যাতে হ'ব নালাগে। এবাৰ নিজৰ জনগোষ্ঠীৰ এজন চিফ মিনিষ্টাৰ থকাৰ পিছতো আমি নিজৰ সোণোৱালসকলে প্ৰতিবাদ কৰিলোঁ, অন্য জনগোষ্ঠীয়ে কৰা নাছিলে। আকৌ আমাক দুজনকৈ MP দিয়াৰ পিছতো সেই MP দুজনক নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত আমাৰ সোণোৱাল সমাজৰ পৰাই প্ৰতিবাদ আহিছিল যে আমি বিৰোধ কৰিছোঁ। আকৌ আজি নিদিয়াৰ কাৰণে সেইসকলৰ মাজৰ পৰা যিহেতু এটা প্ৰতিবাদ কৰিছে যে যিহেতু আমাৰ এজনো সোণোৱাল নিদিলে, গতিকে আমি তাৰ বিৰোধিতা কৰিছোঁ। এনেধৰণৰ স্ববিৰোধ নীতি আমাৰ সমাজে প্ৰত্যাহ্বান কৰিব হ'ল, আৰু যিসকলে এনেধৰণৰ বাৰম্বাৰ ভুল কৰি আছে তেওঁলোকক আমি সোঁৱৰাই দিছোঁ যে হয় জাতীয় ৰাজনীতি কৰক, নহয় দলীয় ৰাজনীতি কৰক, নহয় কুলসিত ৰাজনীতি কৰক। আমি জাতীয় ৰাজনীতিত বিশ্বাস কৰোঁ। আমি দল মত নিৰ্বিশেষে আমি কেৱল সোণোৱালৰ ৰাজনীতি কৰিবলৈ আমি আহিছোঁ। আমাৰ সোণোৱালৰ নেতা লাগে, সি MLA হওক, সি MP হওক, সি কাউন্সিলৰ বিষয়ববীয়া হওক, সঁচা অৰ্থত জাতীয় দায়বদ্ধতাৰে কাম কৰা নেতা আমাক প্ৰয়োজন আছে। ধন্যবাদ।